যোৱা 23/6/2024 তাৰিখে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে আমাৰ যি লাহৰীজানৰ মোক্ষধাম শ্মশান ঘাট আছে তাতে এটা কালী মন্দিৰ আছে। কালী মন্দিৰত কিছু দুষ্কৃতিকাৰীয়ে ভেণ্ডেলিজম কৰিছিল। যিটো কালী আইডল আছে সেইটো কিছু অংশ আমি ভঙা অৱস্থাত দেখা পাইছিলোঁ। তো সেই সংক্ৰান্তত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিল। খটখটি কেছ নম্বৰ 86/2024 আণ্ডাৰ ছেকশ্যন 457, 427 to 95 IPC। তো সেই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু আজি তাত জড়িত থকা দুজন একিউজড পাৰ্চন আলতাফ হুছেইন আৰু ইজাজুল হকক OC নেতৃত্বত এটা দলে কৰায়ত্ব কৰে। আৰু তেওঁলোকে যিটো মানে ঘটনাটো তেওঁলোকে এই পাৰ্টিকুলাৰ প্লেচত গৈ তেওঁলোকে বিৱৰি কৰিছে কেনেধৰণে ঘটনা সংঘটিত কৰিছে। আৰু এই দুইজন ব্যক্তি তেওঁলোক ড্ৰাগ এডিক্ট হয় আৰু ড্ৰাগছ সেৱন কৰি আছিল আৰু ড্ৰাগছৰ নিচাতে এই কাম কৰিছে বুলি তেওঁলোকে এতিয়া কনফেছ কৰিছে। তেওঁলোকক বৰ্তমান সোধপোছ অব্যাহত ৰখা আছে। স্যাৰ তেওঁলোকে অকলে আছিলে না আৰু টিম আছিলে? এতিয়া এজন ব্যক্তিয়ে কনফেছ কৰিছে যে তেওঁলোকৰ লগত আৰু এজন ব্যক্তি আছিল, কিন্তু যিহেতু তেওঁ ড্ৰাগছৰ নিচাত আছিল সেই কথাটো এতিয়ালৈকে তেওঁলোকে ক'ব পৰা নাই। গতিকে আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ। যিজন প্ৰাইম একিউজ যিজনে সেই পাৰ্টিকুলাৰ কামটো কৰিছিলে ঘটনাটো কৰিছিলে তেওঁ দুইজনকে মিলাই আমি কৰায়ত্ব কৰিছোঁ। স্যাৰ যিমান কেছ আমাৰ লাহৰীজানৰ ভিতৰত হৈছিলে এই মানুহবোৰেই কৰিছে না এইটো বেলেগ আৰু মানুহবিলাক আছে? এতিয়ালৈকে চব ইনভেষ্টিগেশ্যন কৰি থকা হৈছে, তেওঁলোকক ইণ্টাৰগেট কৰি থকা হৈছে। তেওঁলোক কিছু পিছত তেওঁলোকে হয়তো তাক কনফেছ কৰিব, কিন্তু এই যিটো পাৰ্টিকুলাৰ ঘটনা আছে সেইটো তেওঁলোকে কনফেছ কৰিছে। আৰু তাত যি উপস্থিত আছিল ৰাইজে তেওঁলোকৰ সন্মুখত এইটো ভিডিঅ'গ্ৰাফি কৰা হৈছে, তেওঁলোককো জনোৱা হৈছে।